শান্তি সম্প্ৰীতি আৰু একতাৰ বাৰ্তালৈ কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আমাৰ মাতৃভূমি নিউজৰ পৰিয়ালৰ পৰা আমি সকলোকে ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ চিৰাজুলিত কিয়নো ৰমজান মাহত যিসকল ব্যক্তিয়ে ৰোজা পালন কৰে সেইসকলৰ বিশেষ বস্তু ফল মূল আৰু ফল মূলেৰে তেখেতসকলে ইফতাৰ কৰে আৰু মই বৰ্তমান চিৰাজুলিত উপস্থিত আছোঁ আৰু বিভিন্নজনে ইতিমধ্যে বজাৰ কৰি আছে ক্ৰয় কৰি আছে ফল মূল আৰু মই ভিজুৱেল দেখুৱাৰ বাবে যতন কৰিম আৰু প্ৰতিক্ৰিয়া জনাৰ বাবেও যতন কৰিম মই বৰ্তমান চিৰাজুলিত উপস্থিত আছোঁ আৰু চিৰাজুলিত এনেধৰণে গ্ৰাহকসকলে ফল মূল লৈ আছে ভিজুৱেল দেখুৱাৰ বাবে অনুৰোধ জনাম এনেধৰণে সকলোৱে ফল মূল ক্ৰয় কৰি আছে আৰু তেখেতসকলে এনেধৰণে দোকানীসকলেও এনেধৰণে সামগ্ৰী ফল মূল গ্ৰাহকৰ তাত বিক্ৰী কৰি আছে আৰু এয়া হৈছে চিৰাজুলিৰ দৃশ্য চাই থাকক পোনপটীয়া সম্প্ৰচাৰ কিয়নো কাইলৈৰে পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু সমূহ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ৰোজা সকলোৱে পালন কৰিব ৰোজা আৰু ৰোজাৰ বাবে প্ৰধান বস্তু বুলি ক'ব লাগিব ফল মূলক কিয়নো তেখেতসকলে ফল মূলেৰে ইফতাৰ কৰিব আৰু মই বৰ্তমান চিৰাজুলিৰ দৃশ্য দেখুৱাই আছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে গ্ৰাহকসকলে ৰাইজে আহি এনেধৰণে ফল মূল বস্তু ক্ৰয় কৰি আছে সামগ্ৰী বস্তু ক্ৰয় কৰি আছে কি ক'ব আজি কিয়নো কাইলৈৰে পৰা ৰাজ্যত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু দেখা পোৱা গৈছে যে ফল মূলৰ দোকানত সকলোৱে সামগ্ৰী বস্তু ক্ৰয় কৰি আছে কি ক'ব শুভেচ্ছা বাৰ্তা হয় ভাল লাগিছে আজি চিৰাজুলি বৰ ভিৰ ভাৰ আৰু আমিও আহিছোঁ বজাৰ কৰিবলৈ ফল মূলৰ দোকানতে থিয় হৈ আছোঁ আৰু ৰমজান আহিছে কালিৰ পৰা ৰোজা ষ্টাৰ্ট হ'বই আজি চেহৰি খাব লাগিব আৰু কালিৰ পৰা ৰোজা আৰম্ভ সকলোকে মানে ৰোজাৰ শুভেচ্ছা যাচিছোঁ আৰু কামনা কৰিছোঁ যাতে সম্পূৰ্ণ মাহটো আমি ৰোজা ৰাখি আল্লাহৰ নৈকট্য হাচিল কৰিব পাৰোঁ আৰু সকলোৱে যাতে ৰোজা ৰাখে মুছলমানক আহ্বান জনাইছোঁ ৰোজা ৰাখিব লাগে ফৰ্জ আমাৰ এইটো কৰ্তব্য আমি আল্লাহৰ ইবাদত কৰিব লাগে আজিৰ পৰা তাৰাবিয়া ষ্টাৰ্ট হ'ব আৰু আজি চেহৰি খাই পেলাই কালিৰ পৰা ৰোজা থাকিব লাগিব আৰু সকলোকে মই আহ্বান জনাইছোঁ আপোনালোকে ৰমজান মাহত ভাল কাম কৰক আৰু গৰীব দুখীয়াক সহায় কৰক ৰমজান মাহত অকল এইটোৱে নহয় যে আমি নাখাই পেলাই গোটেই দিনটো থাকিম তাকে ৰোজা বুলি কয় ৰোজা হ'ল আপুনি বেয়া কৰ্মবিলাক কুকৰ্ম কুসংস্কাৰ যিবিলাক আছে আমাৰ সমাজত তাৰ পৰা আমাৰ মানে আঁতৰি থাকিব লাগিব আৰু গৰীব দুখীয়াক সহায় কৰিব লাগিব গালি গালাজ কৰিব নালাগে মানুহৰ অন্যায় কৰিব নালাগে এনেকুৱা ধৰণৰ বহুত চৰ্ত আছে এইবিলাক চৰ্ত মানিলেহে আমি মানে ৰোজাৰ পৰিপূৰ্ণ যিটো স্বভাৱ সেই স্বভাৱটো আমি অৰ্জন কৰোঁ কাইলৈৰে পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ হয় আসসালামু আলাইকুম কি ক'ব আজি হয় অহাকালিৰ পৰা যিহেতু পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব গতিকে সকলোকে ৰমজান মাহৰ শুভকামনা দিছোঁ শুভেচ্ছা জনাইছোঁ সকলোকে সুখে শান্তিৰে জীয়াই থাকক ৰমজান মাহ পালন কৰক সকলোকে মানে আল্লাই ভালে ৰাখক এই বুলি মই কৈ আছোঁ তো যি হওক মই অহাকালি আল্লাই যদি ৰহম কৰে ইফতাৰ কৰিব লাগিব সেইকাৰণে মই বজাৰ কৰি আছোঁ এয়া মই বজাৰ কৰি আলহামদুলিল্লাহ আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু আল্লাহ পাকের অশেষ দয়া করুণা যে মহান আল্লাহ রাব্বুল আলামিন এটা বছর ঘূৰি আহি এই আমাৰ পবিত্ৰ মাহে ৰমজান মাহ পালোঁ সেইটো কাৰণে আমি কৃতজ্ঞত আল্লাহ যেন আমাৰ হায়াত দান কৰে যাতে আমি পবিত্ৰ মাহে ৰমজানত 30টা ৰোজা ৰাখিব পাৰোঁ আৰু চেহৰি ইফতাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া মোটামুটি ভালেই চলি আছে বেয়া নহয় যেহেতু ৰমজান মাহ সোমাইছে এতিয়াতো মানুহে ল'বই তাকেই লৈয়ে আছে মানুহে ৰাইজক কি শুভেচ্ছা জনাব ৰাইজক মই আন্তৰিক শুভেচ্ছাটি জনালোঁ আমাৰ ভালেই চলি আছে আৰু সিহঁতে আহিবই আৰু লৈ যাবই কিয়নো ৰোজা থাকিলে ইফতাৰ কৰিবই লাগিব ফল মূল ল'বই এইটো